গাইজ চিম্পলি কংকনাৰ প্ৰথমটো ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 31 ডিচেম্বৰ। আমিনো ঘৰত কেনেকৈ পালন কৰোঁ 31 ডিচেম্বৰটো আপোনালোককো দেখুৱাওঁ। গাইজ খানা গাইজ ইয়াতে আমাৰ হৈ গ'ল মেৰিনেট কৰা পূৰা ৰেডি একদম। এতিয়া আমি পুৰিবলৈ দিম স্মক চিকেন আৰু এইপিনে আয়োজন চলি আছে, পিঁয়াজ কাটিছে আৰু ইফালে মিক্স ভেজ এটা বনাইছে, চিলি মিক্স ভেজ। এইপিনে মাছ আছে। বলক গাইজ আমি পুৰিবলৈ দিওঁ। চ' গাইজ আমাৰ জুইটো মানে ৰেডি হোৱা নাই, অলপমান চিকেনটো দি দিম পুৰিবলৈ। চিকেন বিহৰ যাম। এয়া গাইজ বিলাহী কাটি আছে, এয়া তেল বহাই দিছে। গাইজ গানে এটা গাই দিলে এয়া দাদা। চিকেন ৰেডি একদম। গাইজ লগে ভাগে পাতি পাতনি কৰি আছে একদম, দেখিছে। ইফালে চাই দিয়ক। তেনেকুৱা হৈছে বনৰ মানুহটো মই নে হ'বই চামুচ গান পৰে। গাইজ টেষ্টি টেষ্টি। পাপা কেনেকুৱা হৈছে? বঢ়িয়া বঢ়িয়া, ফাইন। বলক গাইজ মাকো সুধো একেলগে, কেনেকুৱা হৈছে? একদম টেষ্টি হৈছে, বঢ়িয়া বঢ়িয়া। চিকেন বনাইছে। কি চিকেন বনাই? চিকেন কুৰ্মা। কি কি দিছে? চিকেন কুৰ্মা ইয়াতে বৰ্তমান দিয়া হৈছে পিঁয়াজ, নহৰু, জলকীয়াৰ গুড়ি দি পিঁয়াজ দি পেলাই মাংসখিনি ভাজি ল'ম, তাৰপিছত কাজু বাদাম এইবিলাক দিয়া হ'ব। মই এয়া চিকেনৰ কাৰণে ধুনীয়া ৰেডি কৰি আছোঁ। চ' গাইজ এয়া পনীৰ কাটি আছে বৈ, মটৰ পনীৰ। এইপিনে মটৰ পনীৰ হ'ব আমাৰ, আৰু এয়া চিকেন কুৰ্মা হৈ আছে, মায়ে বনাই আছে, আমাৰ স্পেচিয়েলিষ্ট। সেয়াই আয়োজন চলি আছে, খানা একদম ফুল কমপ্লিট। দেখাই দিয়ক আপুনি কি কি আছে। আলহী আহিছে, আধা আধি দিয়াই হ'ল। এয়া আমাৰ কি আছে, চিকেন কুৰ্মা ৰেডি। এয়া মিক্স ভেজ, এইটো ওলাই থৈছে বাৰু, আছে। আৰু এয়া মাছ ফ্ৰাই আৰু কি আছে পনীৰ, এয়া পনীৰ মটৰ পনীৰ এণ্ড এয়া মিক্স ভেজটো। আৰু খুলিব পৰা নাই আমি অকণমান গাইছ। এও মিক্স ভেজ মানে বেছিকৈ বনাইছে, সেইকাৰণে বেলেগ বেলেগকৈ থৈ দিছে। আৰু এয়াকে এয়া দাইল গাইছ, দাইল। তো এয়া আজি আমাৰ খানা। এয়া এইটো চেফ নহয়, এইটো যোগালী, এইটো চেফ, মেইন চেফ। আৰু এইপিনে আলহী আছে, কিন্তু গাইজ মই যাবলৈ লাজ লাগে, আপুনি জানেনে। ইপিনেদি আলহীক দেখাব আপোনাক, চাব পাৰে গাইজ। আলহী আছিলে, মই অকণমান আপোনাক এটা মানে দৰ্জাৰ পৰা দেখাই দিছোঁ মনে মনে, কাৰণ লাজ লাগে গাইজ। নোৱাৰি দিয়ক, নতুনকৈ আহা, প্ৰথমবাৰ আহা। এয়া পাপা গাইজ, একদম পুৰা একদম ব্যস্ত আৰু মানুহ।
চ' গাইজ আমি খাবলৈ লৈছোঁ এয়া ভাত ভাজি আৰু চিকেন দি আছে আজিলৈ ইমানখিনিয়ে আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব বাই বাই